কৰিবলৈ লোৱাৰ মূল উদ্দেশ্য হৈছে এই বছৰৰ আগন্তুক মাহৰ পৰা আৰম্ভ কৰিব লগা আমাৰ উজনিৰ ডিব্ৰুগড় জিলাৰ তিনিচুকীয়া জিলাৰ ইটাভাটাসমূহলৈ আমাৰ গৃহৰাজ্য অৰ্থাৎ নামনি অসমৰ পৰা অহা ইটাভাটাত কাম কৰা শ্ৰমিকসকলক আমাৰ ব্যৱসায়ত নিয়োগ কৰি সুৰক্ষিত কৰি ৰাখিবলৈ আমাৰ চৰকাৰৰ পৰা সহায় বিচাৰি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি বিষয়টো সন্দৰ্ভত দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। যিহেতু আজি কিছুদিনৰ পৰা আমাৰ ৰাজ্যৰ নামনি আৰু উজনিত যি সাম্প্ৰতিক পৰিস্থিতিৰ বাতাবৰণ সৃষ্টি হৈছে, ইয়াৰ কাৰণে আমাৰ ইটাভাটাত নিয়োজিত হৈ থকা নামনি অসমৰ শ্ৰমিকসকলৰ জীৱনৰ প্ৰতি অহা নিৰাপত্তাহীনতাত ভুগি আমাৰ উদ্যোগত কাম কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে, যাৰ বাবে আমাৰ প্ৰায় সকলো ইটাভাটা বন্ধ হৈ পৰাৰ লক্ষ্যত উপনীত হৈছে। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি চৰকাৰক অৱগত কৰিব বিচাৰোঁ যে আমাৰ যিবোৰ ইটাভাটাসমূহ আছে, চৰকাৰৰ সকলো ৰীতি নীতি মানি আমি চলি আহিছোঁ। যিহেতুকে আমাৰ দিবলগীয়া কৰ, GST, মাটি খাজনা, ফৰেষ্টৰ ৰয়েলিটি, পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ কৰ আদি চৰকাৰক পৰিশোধ কৰিহে আমাৰ ব্যৱসায়টো আৰম্ভ কৰোঁ। অসমৰ যেনেকৈ কয়লা, তেল, চাহ যেনেকৈ অসমৰ সম্পদ, ঠিক তেনেদৰে আমাৰ ইটাভাটা উদ্যোগবিলাকো অসমৰ সম্পদকৈ কম নহয়। আমাৰ ইটাভাটাসমূহলৈ কাম কৰিবলৈ অহা শ্ৰমিকসকলক আগধন হিচাপে ৩-৪ মাহৰ আগতেই ইটাভাটা মালিকসকলে প্ৰত্যেকজন শ্ৰমিকক বহুত টকা আগধন হিচাপে পৰিশোধ কৰিবলগা হয় আৰু দিয়াটো বাধ্যতামূলক। ইটাভাটাসমূহলৈ অহা শ্ৰমিকসকলক ৩-৪ মাহ কাম কৰাই আকৌ আমি নিজ নিজ গৃহ জিলালৈ পঠাই দিয়াটো আমাৰ বাধ্যতামূলক। প্ৰত্যেক ইটাভাটাৰ উদ্যোগত প্ৰায় 400-450 স্থানীয় শ্ৰমিকসকলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ইটাভাটাত জড়িত হৈ নিজ নিজ পৰিয়ালক পোহপাল দি আহিছে। এই উদ্যোগটোৰ সৈতে বহুতো খিলঞ্জীয়া শিক্ষিত নিবনুৱা যুৱক নিয়োজিত হৈ আছে। এই উদ্যোগটোত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী কয়লা, মাটি, পলস, বালি, খৰি ইত্যাদি সামগ্ৰীসমূহ নিবনুৱা খিলঞ্জীয়া যুৱকসকলে চৰকাৰক দিবলগীয়া কৰ আৰু GST বহন কৰি আমাৰ উদ্যোগত যোগান ধৰি স্বাৱলম্বী হৈ নিজ নিজ পৰিয়াল পোহপাল দি আহিছে। ইটাভাটাৰ উদ্যোগসমূহ যিহেতু মাত্ৰ 4-3 মাহ ব্যৱসায়হে, গতিকে খৰালি দিনৰ মাহকেইটাত যদি সময়মতে শ্ৰমিকসকলক ইটাভাটাত নিয়োগ কৰিব নোৱাৰোঁ, তেন্তে স্থানীয় কাম কৰা শ্ৰমিকসকল নিজ নিজ পৰিয়ালটোক পোহপাল দিয়াৰ পৰা বঞ্চিত হ'ব আৰু লগতে ৰাজ্যৰ উন্নয়ন স্থবিৰ হৈ পৰিব। উদ্যোগ, ৰাইজৰ গৃহ নিৰ্মাণ, চৰকাৰৰ বিভিন্ন আঁচনি গৃহ আদি নিৰ্মাণ কাৰ্যত ইটাৰ প্ৰয়োজন হয়। সেয়েহে এই ক্ষেত্ৰত আমাৰ উদ্যোগসমূহ পুনৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত চৰকাৰক শীঘ্ৰেই এটা সঠিক সিদ্ধান্ত দিবলৈ আপোনালোকৰ মাধ্যমৰ যোগেদি দৃষ্টিগোচৰ কৰিব বিচাৰোঁ। ইয়াৰ লগতে আমি উল্লেখ কৰিব বিচাৰোঁ যে এসময়ত বহিৰাজ্যৰ পৰা ইটাভাটাসমূহলৈ কাম কৰিবলৈ অহা বহু শ্ৰমিকসকলক কোনো আততায়ী সংগঠনে গুলীয়াই হত্যা কৰিছিল, যাৰ বাবে বৰ্তমান পুনৰ ইটাভাটাসমূহত বহিৰাজ্যৰ শ্ৰমিকসকলে তেখেতসকলক জীৱনৰ প্ৰতি নিৰাপত্তাজনিত কাৰণত পুনৰ কাম কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে। লগতে আপোনালোকক জনাওঁ যে স্থানীয় বহু শ্ৰমিক ইটাভাটাসমূহৰ সৈতে নিয়োজিত হৈ আছে যদিও সেইসকল পৰ্যাপ্ত নহয়। লগতে স্থানীয় শ্ৰমিকসকলৰ ইটা নিৰ্মাণৰ ক্ষেত্ৰত কাৰিকৰী জ্ঞানৰ অভাৱ হোৱাৰ বাবে ইটাভাটাত নিয়োগ কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈ আমাৰ ইটাভাটাসমূহ প্ৰায় বন্ধ হৈয়ে পৰাৰ লক্ষ্যত উপনীত হয়। গতিকে আমি ওপৰত উল্লেখ কৰা বিষয়সমূহৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰক শীঘ্ৰে ব্যৱস্থা লৈ আমাৰ উদ্যোগটো জীয়াই তুলিবলৈ আপোনালোকৰ মাধ্যমৰ যোগেদি দৃষ্টিগোচৰ কৰিলোঁ। ধন্যবাদ।
গাঁও এনেকুৱা ধৰণৰ অঞ্চলৰ পৰাই উজনি অসমে বিশেষকৈ 90% শ্ৰমিক সৰবৰাহ কৰে। আৰু এই বছৰৰ যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতিটো আমাৰ এতিয়া সেইখিনিসকলৰ কাৰণে ভয় ভাবুকি হৈছে। আমি থলুৱা হিচাপে আমাৰ ধৰক বাগানৰ মানুহখিনি আছে শ্ৰমিকসকল, এতিয়া ছেপ্টেম্বৰ অক্টোবৰত তেওঁলোক বাগান বন্ধ হৈ যাব। সেই শ্ৰমিকসকলক আমি ইটা ভাটাতে নিয়োগ কৰোঁ। আৰু ইটা ভাটাৰ এটা ক্ষুদ্ৰ উদ্যোগ, এইটো কুটীৰ শিল্প বুলি ক'লে বেয়া পোৱা নহয়। কাৰণ কেলৈ আজি মানে সেই হৰপ্পা মহেঞ্জোদাৰো দিনৰে পৰাই আজি এতিয়া ধৰক ভাৰতবৰ্ষত আপোনাৰ ইটা প্ৰচলন আছে। আজিও তেওঁলোকে প্লক কিবা কিবি বনাই থৈ গৈছে। আৰু এইবিলাকতো আগতে সূক্ষ্ম আছিলে। চৰকাৰৰ আওতালৈ অহাৰ লগে লগে চৰকাৰৰ বিভাগবিলাক যেতিয়া ইয়াৰ লগত সামঞ্জস্য আহিলে তেতিয়াই বিভিন্ন সমস্যাৰো উদ্ভৱ হৈছে। শ্ৰমিকসকলৰে হওক বা অন্যান্যখিনিতেই হওক আৰু মাটি বাৰীৰ ক্ষেত্ৰতেই হওক বিভিন্ন ধৰণৰ। আজি এতিয়া চাহ বাগানবিলাকে কি হৈছে, গভমেণ্টৰ মাটি লিজত লৈ গৈ ডাঙৰ উদ্যোগ চলি আছে। কিন্তু আমাৰ ইটা ভাটাবিলাক কি হৈছে, পাৰ্চনেল মাটি, ব্যক্তিগত মাটি। মোৰ নিজৰ নহ'লেও কাৰোবাৰ পৰা আমি লিজত লৈ পেলাইহে কৰিছোঁ। তাততো আমাৰ কোনো চৰকাৰী নাই। আৰু ইণ্ডাষ্ট্ৰি উদ্যোগৰ নীতি আধাৰত বিভিন্ন ধৰণৰ উদ্যোগবিলাক আছে অসমত, সেইবিলাকক কি কৰিছে, চৰকাৰে ঋণ দিয়াৰ ব্যৱস্থা আছে। কিন্তু আমাৰ ইটা ভাটাবিলাকত কি হৈছে, আমি ব্যক্তিগত ঋণ লৈ পেলাই, ছাবচিডিও নাই, ছাবচিডি বোলা বস্তুটো নাই। আমাৰ ব্যক্তিগত ঋণ লৈহে আমি এইটো ইটা ভাটা কৰোঁ। আৰু এটা ইটা ভাটাৰ মালিকে অন্ততঃ কৰোৰ টকালৈকে ঋণত আছে। 70% মান হ'ব আমাৰ ইটা ভাটাৰ চব ঋণত চলি আছে। আমাৰ কোনোবা ব্যক্তিগত হয় দুজন এজনহে আছে, বাকীবোৰ চব ঋণতে আছে। আৰু ইটা ভাটা বুলি ক'লে ঋণ নিদিয়ে। সেইটো এটা কথা। ইমান ডাঙৰ এটা উদ্যোগ, ইটা উদ্যোগ বুলি কয় ইটা ভাটাৰ কাৰণে আপুনি বেংকৰ ঋণ বিচাৰিলে নিদিয়ে। আপুনি পাৰ্চনেল কিবা মৰ্টগেজ দি কিবা দি অন্যান্যভাৱেহে ঋণ ল'ব পাৰে। ইঞ্চুৰেঞ্চ নিদিয়ে, নকৰে। আৰু ইটা ভাটাৰ ইঞ্চুৰেঞ্চ নাই। কাৰণ কেলৈ এইটো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। আজি যদি আমাৰ ইয়াতে ধৰক আমি যদি বৰষুণ দিছে 30 মিলিমিটাৰ উষ্ণতাত এটা বৰষুণ পৰিলে আমাৰ ইটাবিলাক আমি ইটা বুলি ক'ব নোৱাৰোঁ, এইটো মাত সি বোকাত পৰিণত হৈ যায়। আৰু সেইটো আমি আকৌ চ'ৰ্চত গোটাবলৈ যাওঁতে মেলোঁতে আমাৰ সময়টো নাথাকে। উজনি অসমৰ ইটা ভাটাবিলাক সাধাৰণতে খুব বেছি আমি হাৰ্ডলি 3 মাহে পাওঁ। আৰু একচুৱেলি আমাৰ ইটা ভাটাটো অসমৰ মাটিৰ কাৰণে ইটা ভাটা নহয় দৰ্শনযোগ্য, কাৰণ চাহৰ খেতিৰ কাৰণে। ব্ৰিটিছেও সেইটো কেলকুলেশ্যন কৰি পেলাই চাহ খেতি কৰিছিল। চাহ হোৱা মাটি সদায় সেমেকা জলবায়ু য'ত থাকে তাতে চাহ খেতি। আমি ইমান কষ্টৰ মাজেৰে এটা ইণ্ডাষ্ট্ৰি কৰিছোঁ, চলোৱা শ্ৰমিকসকলক কৰ্মসংস্থাপন দিছোঁ, অন্যান্যখিনি কৰিছোঁ, কিন্তু আমাৰ চৰকাৰে তাত বিশেষ সহযোগিতা কৰা নাই। এতিয়া কি হৈ আছে, আজি চাওক আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি পাইছে যে ইটা ভাটাবিলাক মানে কি পৰিৱৰ্তন কৰি আছে। আজি 2010 চনৰ আগত ড্ৰামত চলি আছিল, ড্ৰাম চিন্দি বনাই ইটা ঘূৰাই চলে। 2013 চনৰ 15 মাৰ্চ তাৰিখে চেণ্ট্ৰেল গভমেণ্ট আৰু অসম গভমেণ্টে এটা গাইডলাইন উলিয়ালে যে অসমত প্ৰদূষণ হৈছে। প্ৰদূষণ মুক্ত কৰিবৰ কাৰণে তেওঁলোকে ফিক্স চিমনি কৰি পেলাই 70 ফুট, 80 ফুট, 90 ফুট, এটা 30 মিটাৰ মিনিমাম গাইডলাইনত আছে। 30 মিটাৰ হ'লে 90 ফুট কৰিব লাগে। 90 ফুট উচ্চতা কৰি পেলাই আমি ইটা ভাটাবিলাক বনালোঁ। 90 ফিট হৈ যাব আমাৰ। বনাই মেলি পেলাই অল্টিমষ্ট দেখকচোন 2013 চনৰ মাৰ্চ মাহৰ পিছৰ পৰা 2022 চনতে গাইডলাইন ওলালে কেন্দ্ৰীয় চৰকাৰৰ। কিন্তু অসমে আমাক আকৌ 23 চনতহে কৈছে যে আপোনালোকে এতিয়া জিগজাগ বা হাইড্ৰাফ কৰিব লাগে, মানে আৰু কনভাৰ্ট কৰিব লাগিব এয়াৰটো। তাৰমানে এইভাগেই আমাক কি বছৰি চেঞ্জ কৰি থাকিম নেকি? এটা কনভাৰ্ট কৰিবৰ কাৰণে আমাৰতো বহুত লাখ টকাৰ কোটি টকাৰ প্ৰয়োজন আছে। 2 নম্বৰ কথা হৈছিল আমাৰ অসমৰ মাটি জলবায়ু যিটো হেঙা, আৰ্থকুইক হয়, ভূমিকম্প হয়। আমি যদি কেঁচা মাটি উঠাই পেলাই 100 ফুট উচ্চতা বা 140 ফুট মান ওখ কৰিবলৈ কৈছে আমাক। আৰু আমি কি হয়, আমাৰ কেঁচা ইটাবিলাক আমি ৰ'দত শুকালে মানে পথৰ ৰ'দৰ তাপত দেখোঁ আমাৰ খুব বেছিহে 70% শুকায়, 30% নুশুকায়। আৰু সেইটো যদি আমি 30 লিটাৰ 20 লিটাৰ উচ্চতাত জাপিবলৈ যাওঁ, সিটো ঘামিব, ঘামাৰ লগে লগে তাৰ স্পট হৈ যাব, কোমল হোৱাৰ লগে লগে আমাৰ ওপৰ বস্তু। তাৰমানে আমি ইটা যদি ক্লিনটোত 10 লাখ ইটা প্ৰডাকশ্যন কৰিবলৈ আমি লাটমত গৈ পেলাই 2 লাখ এতিয়া আমাৰ প্ৰডাকশ্যন। আৰু সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰক বাৰে অৱগত কৰি আছোঁ যে অসমৰ ঠাই বিশেষে অলপ পৰিৱৰ্তন কৰাৰ ব্যৱস্থা কৰিব। নহ'লে আমাৰ এইটো সমস্যাই আৰু আমি জিগজাগ বা হাইড্ৰাফ নকৰিলে 2025 চনৰ পিছৰ পৰা আমি ইটা ভাটা চলিব। আমাৰ এই সমস্যাটোতো সমস্যাই